Hello my dear friends. Nurul Alam Najo YouTube channel অন্য একটি ভিডিওলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু পেৰিছ অলিম্পিক 2024। আমি নিশ্চয় সকলো জানো 2024 চনৰ পেৰিছ অলিম্পিক 11 আগষ্ট 2024 তাৰিখে সমাপ্ত হৈছে। এই পেৰিছ অলিম্পিকত ভাৰতৰ কেনেকুৱা প্ৰদৰ্শন আছিল বা পদক তালিকাত সৰ্বোচ্চ স্থানত কোন দেশ আছে তেওঁলোকে কিমান পদক লাভ কৰিছে সেই বিষয়ে আজিৰ ভিডিওত আমি বিতংকৈ জানিম। লগতে জানিম ভাৰতৰ পৰা কোন কোন খেলুৱৈ কি ইভেন্টত তেওঁলোকে পদক লাভ কৰিছে সেই বিষয়ে আমি বিতংকৈ জানিম। সম্পূৰ্ণ ভিডিওটো চাব। যিকোনো কম্পিটিটিভ এক্সামৰ বাবে পেৰিছ অলিম্পিকৰ প্ৰশ্নসমূহ এইবাৰ অতিকৈ গুৰুত্বপূৰ্ণ, সেইবাবে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি অনুৰোধ জনালোঁ। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। How many medals has India won in Paris Olympic 2024? 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতবৰ্ষই সৰ্বমুঠ কিমানটা পদক লাভ কৰিছে? আমাক বিকল্প দি আছে 10, 12, 8 and 6। আমি নিশ্চয় সকলো জানো যে ভাৰতে এইবাৰ সৰ্বমুঠ 6টা পদক লাভ কৰিছে। এই 6টা পদকৰ ভিতৰত এটা ৰূপৰ পদক আছে আৰু 5টা হৈছে ব্ৰঞ্জৰ পদক। এইবাৰ ভাৰতবৰ্ষই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই, গতিকে এইটো 0 হৈ আছে। সিলভাৰ 1 আৰু ব্ৰঞ্জ হৈছে 5, সৰ্বমুঠ 6টা পদক পাইছে। এতিয়া আপোনাৰ হয়তো মনত প্ৰশ্ন হ'ব পাৰে যে 2024 এইটো অলিম্পিকত 6টা পদক, তেন্তে 2000 চনৰ যিটো অলিম্পিক আছিল টকিঅ' অলিম্পিক, তাতে ভাৰতবৰ্ষই কিমানটা পদক লাভ কৰিছিল? তাত সৰ্বমুঠ 7টা পদক লাভ কৰিছিল। তাত এটা সোণৰ পদক, 2টা ৰূপৰ পদক আৰু 4টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আমি নিশ্চয় সকলো জানো যে 2020 চনৰ যিটো অলিম্পিক আছিল টকিঅ' অলিম্পিক, সেই অলিম্পিকত ভাৰতৰ নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিছিল। তেখেত জেভলিনৰ লগত জড়িত, জেভলিন থ্ৰ' ইভেন্টত তেখেতে সোণৰ পদক লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। নেম দ্য হোষ্ট কাণ্ট্ৰি অফ দ্য 2024 ছামাৰ অলিম্পিক্স। 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ আয়োজক দেশৰ নাম কি? ইয়াত চাব, প্ৰশ্নটিত আমাৰ অলপ কনফিউজ হোৱাৰ চান্স থাকে। ইয়াতে সুধিছে দেশৰ নাম, সুধিছে কোনখন দেশে আয়োজন কৰিছিল। ফ্ৰান্স, ইটালী, জাপান, অষ্ট্ৰেলিয়া। আমি নিশ্চয় সকলো জানো যে এই 2024 বৰ্ষৰ যিটো অলিম্পিক আছিল, এই অলিম্পিক দেশৰ আয়োজক দেশৰ নাম হৈছে ফ্ৰান্স। কিন্তু যদি কোৱা হয় হোষ্ট চিটি, আয়োজক চহৰৰ নাম কি, তেতিয়া হ'ব পেৰিছ। ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত অনুষ্ঠিত হৈছে। চহৰৰ নাম হ'লে পেৰিছ হ'ব আৰু কাণ্ট্ৰিৰ নাম হ'লে ফ্ৰান্স হ'ব। আৰু এই অলিম্পিকক পেৰিছ অলিম্পিক 2024 নামেৰেও জনা যায়। এই বিষয়ে আৰু কিছু অতিৰিক্ত তথ্য আমি জানি লওঁ। এইটো আছিল 33তম অলিম্পিক 2024 চনৰ পেৰিছ অলিম্পিকটো, আৰু ইয়াৰ হোষ্ট চিটি আছিল পেৰিছ, কেপিটেল চিটি অফ ফ্ৰান্স। আৰু ইয়াৰ অপেনিং চেৰিমনি হৈছিল 26 জুলাই 2024 চিএন নদীৰ পাৰত, আৰু ইয়াৰ ক্লোজিং চেৰিমনি হৈছে 11 আগষ্ট 2024 এট ষ্টেড ডি ফ্ৰান্স ষ্টেডিয়াম। আমি নিশ্চয় সকলোৱে জানো যে অপেনিং চেৰিমনিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এয়া উদ্বোধন কৰিছিল। আৰু ইয়াত সৰ্বমুঠ 206টা পাৰ্টিচিপেটিং নেশ্যনছ আছিল। পৰৱৰ্তী আৰু কিছু জানিলোঁ। ইয়াৰ টোটেল স্পৰ্টছ আছিল 32, আৰু ইয়াৰ যিটো মাস্কট আছিল, প্ৰতীক যিটো আছিল, সেই আছিল ফ্ৰিজিয়ান হেড। ইয়াত আমি ছবিত দেখা পাইছে, এইটো আছিল 2024 চনৰ পেৰিছ অলিম্পিকৰ এইটো মাস্কট আছিল। আৰু ইয়াৰ শ্লোগান যিটো আছিল, শ্লোগান অফ পেৰিছ অলিম্পিক্স, গেমছ ৱাইড অ'পেন। এইবিলাক প্ৰশ্ন একোটা প্ৰশ্ন হ'ব পাৰে। ফ্ৰিজিয়ান হেডৰ প্ৰশ্নটো এইবাৰ দিয়াৰ বহুত চান্স আছে। নিউ স্পৰ্টছ ইনক্লুডেড। 2024 চনৰ যিটো পেৰিছ অলিম্পিক, ইয়াতে এটা নতুন খেল সংযোজন কৰা হৈছিল, তাৰ নাম হৈছে ব্ৰেক ডান্সিং। এইটো এটা নতুন ইভেণ্ট ইয়াতে এড কৰা হৈছে। আৰু টোটেল নাম্বাৰ অফ প্লেয়াৰ্ছ ইনক্লুডেড ফ্ৰম ইণ্ডিয়া 117। ভাৰতৰ পৰা সৰ্বমুঠ 117গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল। ইণ্ডিয়ান ফ্লেগ বিয়াৰাৰ কোন আছিল? যিটো অপেনিং চেৰিমনি আছিল, PV সিন্ধু, তেখেতে বেডমিণ্টনৰ লগত জড়িত, আৰু শৰদ কমল, তেখেত টেবুল টেনিছৰ লগত জড়িত। এইটো আছিল অপেনিং চেৰিমনিৰ ইণ্ডিয়ান ফ্লেগ বিয়াৰাৰ। আৰু ছেভ দ্য মিছন আছিল গগন নাৰং, তেখেতে এগৰাকী শ্বুটাৰ হয়। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। এইবাৰ চাওক, নেম দ্য কাণ্ট্ৰি টপড ইন দ্য লিষ্ট অফ মেডেলছ ইন পেৰিছ অলিম্পিক 2024। 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সবাতোকৈ বেছি পদক লাভ কৰিছে? ইয়াত আমাক বিকল্প হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, জাপান, ফ্ৰান্স, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ এই যিটো পদকৰ তালিকা, মেডেলৰ লিষ্ট আছিল, তাত সৰ্বোচ্চ স্থানত আছে, মানে তেওঁলোকে সবাতোকৈ বেছি পদক লাভ কৰিছে। আমি এই বিষয়ে আৰু বিতংকৈ জানি লওঁ। ইয়াত চাওক, এই তালিকাটো খুবেই দৰকাৰী, স্ক্ৰীনশ্বট লৈ ল'ব। আমেৰিকা যুক্তৰাষ্ট্ৰ পদক তালিকাৰ শীৰ্ষত আছে তেখেত
আমেৰিকা যুক্তৰাষ্ট্ৰই সৰ্বমুঠ 126টা পদক লাভ কৰিছিল তাৰে 40টা সোণৰ 44টা ৰূপৰ আৰু 42টা ব্ৰঞ্জৰ পদক লাভ কৰিছে তেওঁলোকে শীৰ্ষস্থানত আছে চীন দেশে দ্বিতীয় স্থানত আছে 40টা সোণৰ 27টা ৰূপৰ আৰু 24টা ব্ৰঞ্জৰ পদক লাভ কৰি সৰ্বমুঠ 91টা পদকেৰে দ্বিতীয় স্থানত আছে তৃতীয় স্থানত আছে জাপান 20টা সোণৰ 12টা ৰূপৰ 13টা ব্ৰঞ্জৰ সৰ্বমুঠ 45টা পদক লাভ কৰি তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া 18টা সোণ 19টা ৰূপৰ আৰু 16টা ব্ৰঞ্জৰ পদকেৰ সৈতে 53টা সৰ্বমুঠ 53টা পদক লাভ কৰি চতুৰ্থ স্থানত আছে আৰু আয়োজক ফ্ৰান্স দেশে সৰ্বমুঠ 64টা পদক লাভ কৰি পঞ্চম স্থানত আছে ফ্ৰান্স দেশে 16টা সোণৰ 26টা ৰূপৰ আৰু 22টা ব্ৰঞ্জৰ পদক লাভ কৰিছে এইদে ইয়াৰ পৰা আপোনাক প্ৰশ্ন দিব পাৰে দ্বিতীয় স্থানত কোন দেশ আছে তৃতীয় স্থানত অন্য এটা প্ৰশ্ন দিব পাৰে যে ভাৰতে পদক তালিকা কিমান নম্বৰ স্থানত আছে 71 71 নম্বৰ স্থানত আছে ভাৰতে সৰ্বমুঠ কিমান পদক লাভ কৰিছে আমি ইতিমধ্যে গম পাইছো গোল্ড পোৱা নাই সিলভাৰ কোনে লাভ কৰিছিল নীৰজ চোপ্ৰাই আৰু বাকি 5টা হৈছে ব্ৰঞ্জৰ পদক সৰ্বমুঠ 6টা পদক লাভ কৰি ভাৰতৰ পদক তালিকাত 71 পজিশনত আছে গতিকে আমি এই তালিকাটো খুবই দৰকাৰী ফাৰ্স্ট 5 টো আপোনাক দিয়াৰ বহুত চান্স থাকে আৰু ভাৰতৰ মানে যেটো স্থান হয় পজিশন হয় হেইটো আপোনাক দিয়াৰ বহুত সম্ভাৱনা আছে এই তালিকাৰ স্ক্ৰিনশ্বট লৈ লব ইয়াৰ পৰা আপোনাক এটা প্ৰশ্ন পাবই পাব পৰৱৰ্তী প্ৰশ্ন who took part as India's flag bearer in Paris Olympics 2024 closing ceremony এটা আছিল যে ইণ্ডিয়াৰ যেটো টিম হয় সেই টিমটোৰ ওপেনিং সেৰেমনি মানে পেৰিছ অলিম্পিকৰ ওপেনিং সেৰেমনিত দুজন ব্যক্তি আছিল এটা আছিল পিবি সিন্ধু আৰু এটা আছিল শৰদ কমল ইয়াতে প্ৰশ্ন হৈছে ক্লোজিং সেৰেমনিত কোন কোন আছিল ভাৰতীয় খেলুৱৈ কোন দুজন ধ্বজাবাহক আছিল ফ্লেগ বিয়াৰাৰ কোন কোন আছিল ইয়াত বিকল্প আছে নীৰজ চোপ্ৰা মনু ভাকেৰ পি আৰ শ্ৰীজেশ both বি এণ্ড সি ইয়াত চাওক মনু ভাকেৰ আছিল আৰু শ্ৰীজেশ দুইজন তাৰ মানে আমাৰ অপচন কি হ'ব both বি এণ্ড সি যেটো দি আছে হেয়া শুদ্ধ মানে অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব আমি নিশ্চয় জানো যে মনু ভাকেৰ তেখেত এগৰাকী শুটাৰ হয় শুটিংৰ সৈতে জড়িত আৰু পি আৰ শ্ৰীজেশ তেখেত হৈছে হকি খেলুৱৈ হয় গতিকে আমাক দিব পাৰে পি আৰ শ্ৰীজেশ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ তেতিয়া উত্তৰটি হ'ব হকি নেক্সট কোৱেশ্চন মনু ভাকেৰ on which medal in women's 10 meter air pistol shooting event at Paris Olympic 2024 2024 চনৰ পেৰিছ অলিম্পিকত মনু ভাকেৰে মহিলাৰ 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত কি পদক লাভ কৰিছে আমি জানো যে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথম পদক কোনে লাভ কৰিছিল মনু ভাকেৰে লাভ কৰিছিল আৰু তে কি পদক লাভ কৰিছিল আমি নিশ্চয় সকলোৱে জানো তেখেতে ব্ৰঞ্জ পদক লাভ কৰিছিল কোনটো ইভেন্টত 10 মিটাৰ মহিলাৰ 10 মিটাৰ এয়াৰ পিস্তল প্ৰতিযোগিতাত গোল্ড মেডেল এই একেটা প্ৰতিযোগিতাত গোল্ড মেডেল পাইছিল YJO সাউথ কোৰিয়াৰ এগৰাকী খেলুৱৈয়ে একেটা প্ৰতিযোগিতাতে তেখেতে সোণৰ পদক লাভ কৰিছিল মনু ভাকেৰ ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন শুটিং মেডেল এট অলিম্পিক্স শুটিংত অলিম্পিকৰ পদক লাভ কৰা মনু ভাকেৰ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা মনু ভাকেৰ মেড হিষ্ট্ৰী বাই বিকামিং দ্য ফাৰ্ষ্ট ইণ্ডিয়ান প্লেয়াৰ টু উইন 2 অলিম্পিক মেডেলছ ইন ওৱান সিঙ্গল অলিম্পিক এডিশন একেটা অলিম্পিকতে দুটা পদক লাভ কৰা মনু ভাকেৰ হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ গতিকে এইটো এটা ইতিহাস হৈছে পৰৱৰ্তী প্ৰশ্ন মনু ভাকেৰ এণ্ড সৰবজিৎ সিং ওন হুইচ মেডেলছ ইন মিক্সড ইভেন্ট অফ 10 মিটাৰ এয়াৰ পিস্তল এট পেৰিছ অলিম্পিক 2024 2024 চনৰ পেৰিছ অলিম্পিকত মনু ভাকেৰ আৰু সৰবজিৎ সিঙৰ জুটিয়ে মিক্সড 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত কি পদক লাভ কৰিছে আমি নিশ্চয় জানো যে এও কি আছিল ব্ৰঞ্জ পদকে আছিল পৰৱৰ্তী প্ৰশ্ন স্বপ্নিল কুশৱালে won a bronze medal in which sports at Paris Olympic 2024 2024 চনৰ পেৰিছ অলিম্পিকত স্বপ্নিল কুশৱালে কোন খেলত ব্ৰঞ্জৰ পদক লাভ কৰিছে শুটিং বক্সিং মল্লযুদ্ধ বেডমিণ্টন আৰু ইয়াৰ আমি নিশ্চয়কৈ জানো যে স্বপ্নিল কুশৱালেও কি হয় শুটিংৰ সৈতে জড়িত অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় and he is from Maharashtra তেখেত মহাৰাষ্ট্ৰৰ এগৰাকী খেলুৱৈ হয় স্বপ্নিল কুশৱাল কেতিয়াবা দিব পৰা আপোনাক প্ৰশ্ন ইণ্ডিয়ান শুটাৰ স্বপ্নিল কুশৱালে won the bronze medal in the men's 50 meter rifle 3 positions final at Paris Olympic 2024 shooting গতিকে আপোনাক দিব পাৰে কি খেলৰ লগত জড়িত শুটিংৰ সৈতে জড়িত কি কোনটো পাৰ্টিকুলাৰ ইভেন্ট আছিল 50 মিটাৰ ৰাইফল 3 পজিশনত এইটো ইভেন্টত তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিছে This was India's first ever shooting medal in the 50 meter 3-point event
এই যেটো কম্পিটিশন যেটো ইভেন্ট আছিল 50 মিটাৰ ৰাইফল 3 পজিশন এই ইভেন্টত এই প্ৰতিযোগিতাত পদক লাভ কৰা স্বপ্নিল কুশল হৈছে প্ৰথম গৰাকী ভাৰতীয় and this is the third medal in rifle shooting at Paris Olympic 2024 আৰু এই আছিল ভাৰতৰ তৃতীয়টি পদক শুটিংত প্ৰথমটো মনোবাকেৰ দ্বিতীয়টো মনোবাকেৰ আৰু সৰবজিত সিঙে লাভ কৰিছিল আৰু তৃতীয়টো স্বপ্নিল কুশল পৰৱৰ্তী প্ৰশ্ন which country won a bronze medal in men's hockey event at Paris Olympic 2024 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে পুৰুষৰ হকি প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে আমি নিশ্চয় সকলো জানো যে এয়া হৈছে ভাৰতবৰ্ষ ভাৰতে তৃতীয় স্থানত মানে ব্ৰঞ্জৰ পদক লাভ কৰিছে পেৰিছ অলিম্পিকত আৰু ভাৰতে এই পদক লাভ কৰিবৰ বাবে তেওঁলোকে স্পেইনক হৰুৱাইছিল কেপ্টেইন অফ ইণ্ডিয়ান হকি টিম এট পেৰিছ অলিম্পিক 2024 2024 চনৰ পেৰিছ অলিম্পিকৰ সময়ত ভাৰতীয় হকি দলৰ অধিনায়ক হৈছে হৰমনপ্ৰীত সিং এট টকিঅ' অলিম্পিক 2020 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতে কি কোন পদক লাভ কৰিছিল হকিত পুৰুষৰ হকিত ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু ভাৰতে 1928 চনৰ মানে নেদাৰল্যান্ডৰ আমষ্টাৰডামত অনুষ্ঠিত হকি প্ৰতিযোগিতাত প্ৰথমবাৰ অলিম্পিকৰ যেটো গোল্ড মেডেল লাভ কৰিছিল কিমান চনত 1928 আৰু প্লেসড আছিল আমষ্টাৰডাম নেক্সট নীৰজ চোপ্ৰা won which medal in men's javelin throw event at Paris Olympic 2024 2024 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰো প্ৰতিযোগিতাত কোনটো পদক লাভ কৰিছে কোনে ইয়াতে চাওক নীৰজ চোপ্ৰা ইয়াতে নীৰজ চোপ্ৰা শব্দটো হ'ব লাগিছিল ইংৰাজীত খণ্ডত দি আছে বাৰু 2024 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰো প্ৰতিযোগিতাত নীৰজ চোপ্ৰাই কোনটো পদক লাভ কৰিছে এয়া প্ৰশ্ন হ'ব লাগিছিল ইয়াত দি আছে গোল্ড সিলভাৰ ব্ৰঞ্জ এণ্ড নান অফ দিস আমি নিশ্চয় সকলো জানো যে নীৰজ চোপ্ৰা হৈছে ভাৰতৰ এই বছৰ মানে এইটো অলিম্পিকত একমাত্ৰ ৰূপৰ পদক বিজয়ী ভাৰতীয় খেলুৱৈ তাৰ মানে আমাৰ অপচন বি ইয়াতে শুদ্ধ উত্তৰ হয় আপোনাৰ বাবে এটি প্ৰশ্ন যে এই যেটো ইভেন্ট আছিল পুৰুষৰ জেভলিন থ্ৰো প্ৰতিযোগিতাত এই প্ৰতিযোগিতাত যিগৰাকী ব্যক্তি সোণৰ পদক লাভ কৰিছে তেখেতৰ নাম কি আৰু তেখেত কোন দেশৰ খেলুৱৈ হয় আপোনালোকে উত্তৰটি কমেন্ট বক্সত জনাব বুলি আশা থাকিল Which of the following will be the venue of 2020 Summer Olympics 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোন ঠাইত অনুষ্ঠিত হ'ব 2024 সমাপ্ত হ'ল এটো গ্ৰীষ্মকালীন আছিল 2028 ত আকৌ গ্ৰীষ্মকালীন যেটো অলিম্পিক হ'ব হেয়া হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলেছ চহৰত অপচন সি শুদ্ধ উত্তৰ হয় আমাৰ Question number 11 Aman Sherawat won a bronze medal at Paris Olympic 2024 is associated with which sports আমান চেৰাৱতে কোন খেলত অংশগ্ৰহণ কৰি 2024 চনৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছে ইয়াত আমাক বিকল্প দি আছে ওয়েট লিফটিং ৰেসলিং টেনিস এণ্ড নান অফ দিস শুদ্ধ উত্তৰ হ'ব ৰেসলিং মল্লযুদ্ধৰ হৈতে আমান চেৰাৱত জড়িত হয় ইয়াত চাওক আমান চেৰাৱত ইজ ইণ্ডিয়ান ফ্ৰী ষ্টাইল ৰেসলাৰ ফ্ৰম হাৰিয়ানা তেখেত হাৰিয়ানাৰ হয় আৰু তেখেতে 57 কেজিৰ যেটো ক্যাটাগৰী আছিল তাত তেখেতে পাৰ্টিসিপেট কৰিছিল আৰু তেখেত হৈছে এইটো এটা বহুত ইণ্ডিয়াৰ কাৰণে এটা ৰেকৰ্ড হৈছে হি ইজ দ্য ইয়ংগেষ্ট ইণ্ডিয়ান টু উইন এন ইণ্ডিয়ান অলিম্পিক মেডেল আটাইতকৈ কনিষ্ঠতম ভাৰতৰ হৈ অলিম্পিকত পদক বিজয়ী তেখেতে আটাইতকৈ কনিষ্ঠতম খেলুৱৈ পৰৱৰ্তী প্ৰশ্ন which Indian wrestler has announced her retirement after being disqualified from the Paris Olympic 2024 2024 চনৰ পেৰিছ অলিম্পিকত কোনগৰাকী ভাৰতীয় খেলুৱৈক ডিসকোৱালিফাই কৰাৰ পিছতে তেখেতে ৰেসলিং যেটো হয় তেখেতে ৰেসলাৰ হয় সেই খেলৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছে বিকল্প আমাক দি আছে ভিনেশ ফোগাট সুশীল কুমাৰ বজৰং পুনিয়া ওপৰ এজনো নহয় আমি নিশ্চয় সকলো জানো তেখেত হৈছে ভিনেশ ফোগাট আৰু তেখেতক কিয় ডিসকোৱালিফাই কৰিছে আমি নিশ্চয় সকলো জানো ভিনেশ ফোগাট এগৰাকী ইণ্ডিয়ান ফ্ৰী ষ্টাইল ৰেসলাৰ হয় হাৰিয়ানাৰ আৰু তেখেতৰ যেটো ইভেন্ট আছিল 50 কেজি ফ্ৰী ষ্টাইল ৰেসলিং ইভেন্ট তেখেতে ডিসকোৱালিফাই কৰা হৈছে কাৰণ তেখেতৰ যেটো ওজন আছিল যে খেলাৰ আগতে তাতে 50 কেজিতকৈ 100 গ্ৰাম ওজন তেখেতৰ বেছি পোৱা গৈছিল হাইভাবে তেখেতক সেই টুৰ্নামেন্টত তেখেতক পাৰ্টিসিপেট কৰিব দিয়া হোৱা নাছিল Question number 13 How many new optional sports have been added for the 2028 Los Angeles Olympic Games 2028 চনৰ লস এঞ্জেলেছত অলিম্পিকত নতুনকৈ কিমানটা অপচনেল স্পোর্টস বাছনি কৰা হৈছে 5 4 3 2 শুদ্ধ উত্তৰ হৈছে 5 আৰু সেই অপচনেল স্পোর্টস খিনি কি কি আছে বেসবল বা সফটবল ক্রিকেট ফ্ল্যাগ ফুটবল ল্যাক্রোস এন্ড স্কোয়াশ The Los Angeles 2028 organizing committee added 5 optional sports. পৰৱৰ্তী প্ৰশ্ন
Who has been awarded prestigious Olympic order by International Olympic Committee IOC? আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ দ্বাৰা ভাৰতৰ কোনজন খেলুৱৈক সন্মানজনক অলিম্পিক অৰ্ডাৰ প্ৰদান কৰা হৈছে এইটো এটা সন্মান হয় ৰাজ্যবৰ্ধন সিং ৰাঠৌৰ অভিনৱ বিন্দ্ৰা এমসি মেৰিকম সাইনা নেহৱাল আৰু শুদ্ধ উত্তৰটো হৈছে অভিনৱ বিন্দ্ৰা আমি নিশ্চয় সকলো জানো যে অভিনৱ বিন্দ্ৰা হৈছে ভাৰতৰ প্ৰথম গৰাকী খেলুৱৈ যিজনে অলিম্পিকত ভাৰতৰ ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল আৰু তেখেতে কৃতিত্ব অৰ্জন কৰিছিল 2008 চনৰ বেইজিং অলিম্পিকত তেখেতে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শুটিংত এই কৃতিত্ব অৰ্জন কৰিছিল মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনাবলৈ আশা থাকিল আপোনালোক বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পায় চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ